Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, অসম চৰকাৰৰ বৃহৎ নিযুক্তি আৰু পুনৰ অসম চৰকাৰৰ কিছুমান বিজ্ঞাপন মুকলি হৈছে যিখিনি নেকি আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিখিনি ন্যূনতম অৰ্হতা SSLC, HS আৰু গ্ৰেজুৱেশ্যন সকলে ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব। এই জবটোত এপ্লাই কৰিবলৈ আপোনালোকৰ এক্সামিনেশ্যন ফিজ কিমান দিব লাগিব, আপোনালোকৰ লাষ্ট ডেট কেতিয়ালৈকে আছে, গোটেই প্ৰচেছটো আমি ইয়াত আচলতে ডিটেইলছত আলোচনা কৰিম। এক্সপিৰিয়েঞ্চ লাগিব নেকি, গোটেইখিনি কথা, দৰমহা কিমান পাব ইয়াতে চিলেকশ্যন পোৱাৰ পিছত, গোটেইখিনি কথা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব। এইখিনিতে বহুতে LPUPৰ 4500 পদৰ তৃতীয়খন যিহেতু ভেৰিফিকেশ্যন লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই, সেই বিষয়ে বহুতে কুৱেশ্যন কৰি আছে, আমাক মেইল আৰু কমেণ্টো কৰি আছে। তো তাৰ ওপৰত আমি এটা ভিডিঅ' খুব কম সময়তে প্ৰস্তুত কৰিম। আমি প্ৰকৃততে তেওঁলোকৰ ডিৰ অফিচৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। এতিয়ালৈকে যোগাযোগ সম্পন্ন হোৱা নাই, গতিকে এটা পাৰফেক্ট উত্তৰ দিব পৰা নাই, সেইকাৰণে আমি ভিডিঅ' এটা অনা নাই। যেতিয়াই আমি তেওঁলোকৰ পৰা কিবা এটা মেছেজ পাই যাম, কিবা এটা আমি জানিব পাৰিম, তেতিয়া ডেফিনেটলি আপোনালোকৰ কাৰণে আমি এটা ভিডিঅ' বনাই সকলোখিনি কথা জনাই দিম। বাকী থাকিলে বহুতে BEd ডিগ্ৰী, যিহেতু মই ইগনো BEdৰ এটা ভিডিঅ' দিছিলোঁ, আৰু আপোনালোকে সেই ইগনো BEdটো কেনেকৈ ধৰণে হয়, অসমীয়া মাধ্যমত পঢ়িব পাৰিবনে নোৱাৰে, হয়নে? তো এইখিনি কথা বহুতে সুধি আছিলে, বা ইগনো BEdৰ এক্সাম চেণ্টাৰ কেৱল যোৰহাটতে আছে নেকি, গুৱাহাটীত আছে নাই, সেই গোটেইখিনি কথা, বা ষ্টাডি চেণ্টাৰ ক'ত ক'ত আছে, ছিট কিমান আছে, সেই গোটেইখিনি কথা, আৰু এডমিশ্যন ফিজ, প্ৰথম এডমিশ্যন লওঁতে আপোনালোকে কিমান ফিজ দিব লাগিব, যিহেতু গোটেই কোৰ্চটো কমপ্লিট কৰোঁতে 50,000 খৰচ কৰিব লাগিব বা 60,000 খৰচ কৰিব লাগিব, গতিকে প্ৰথম ফাৰ্ষ্ট টাইম পে'মেণ্ট কিমান কৰিব লাগিব, এই সম্পৰ্কে ডিটেইলছত আমি এটা ভিডিঅ'ত আলোচনা কৰিম। হয়তো ভিডিঅ'টো পাছবেলালৈকে আহি যাব, গধূলি সময়ত। বাৰু যি নহওক, এতিয়া আমি এই ভিডিঅ'টো আলোচনা কৰোঁ। পুনৰ অসম চৰকাৰৰ বিজ্ঞাপন মুকলি, ভালে সংখ্যক পদ আছে, গতিকে যদি আপুনি এলিজিবল হয় তো ডেফিনেটলি এপ্লাই কৰিব পাৰে। ঠিক আছে, আমি ডিৰেক্টলি এডভাৰটাইজমেণ্টকেইখন আমি আলোচনা কৰি লওঁ। মই ডিৰেক্টলি অফিচিয়েল এডভাৰটাইজমেণ্টতে আহি গৈছোঁ। ইয়াতে আপোনালোকৰ পদসমূহ বিশেষকৈ আমাৰ যিটো আপোনালোকে যদি মন কৰে, আছাম ষ্টেট যিটো ৱেৰহাউচ কৰ্পৰেশ্যনছ ASWC বুলি যিটো কোৱা হয়, তো তাৰ পৰা এই পষ্টখিনি তেওঁলোকে ভেকেণ্ট কৰিছে। অমৰাৱতী পথত আছে, খ্ৰীষ্টান বস্তি, দিছপুৰ, গুৱাহাটী 781005। ইয়াতে স্পষ্টকৈ তেওঁলোকে এডভাৰটাইজমেণ্টখনত উল্লেখ কৰিছে, এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেনছ অফ ইণ্ডিয়া এজ ডিফাইন আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হু আৰ ৰেজিষ্টাৰ্ড উইথ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন দ্য ষ্টেট অফ আছাম। তাৰমানে ইয়াতে আবেদন কৰিবলৈ আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্টাৰ হৈ থাকিব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপোনাৰ ৰেজিষ্টাৰ নাই, তেতিয়াহ'লে আজিয়ে আপুনি ৰেজিষ্টাৰ কৰি লওক আৰু কৰি পানি আপোনাৰ ইলিজিবিলিটিটো গোটাই লওক। আৰু এইটো থাকেই সকলোৰে, গতিকে যদি ৰিনিউ কৰিবলগীয়া আছে কৰি ল'ব। ফৰ দ্য ৰিক্ৰুইটমেণ্ট ফৰ দ্য পষ্ট অফ দ্য ৱেৰহাউচ মেনেজাৰ, যিটো গ্ৰেড 2ৰ এটা পষ্ট হয়, গ্ৰেড 2ৰ এটা পষ্ট হয়, খুব ভাল পষ্ট। ৱেৰহাউচ মেনেজাৰ গ্ৰেড 2ৰ এটা পষ্ট হয়। আছাম ষ্টেট ৱেৰহাউচিং কৰ্পৰেশ্যনৰ আপোনালোক ৱেৰহাউচ মেনেজাৰ হ'বলৈ গৈ আছে যদি এই পষ্টটোত আপোনালোকে আবেদন কৰে। এতিয়া ৱেৰহাউচ মেনেজাৰ যিটো গ্ৰেড 2 পোষ্ট হয়, টোটেল পোষ্ট তেওঁলোকে মুকলি কৰি দিছে 10টা পোষ্ট, গতিকে বহু সংখ্যক পোষ্ট, আপোনালোকে ইয়াতে আবেদন কৰক। ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চি উইল বি এজ পাৰ দ্য গভৰ্ণমেণ্ট অফ আছামছ নৰ্মছ, গভৰ্ণমেণ্ট অফ আছামছৰ নৰ্মছৰ অনুসৰি ৰিজাৰ্ভেশ্যনসমূহ ৰখা হ'ব। ইয়াৰ লগতে পে স্কেলটো আপোনালোকে চাওক, দৰমহাও ভালেই আছে, 8,000 পৰা 35,000লৈকে, আৰু 4,700 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব, প্লাছ আদাৰ এলাউঞ্চেছ এজ এডমিছেবল আণ্ডাৰ এপ্লিকেবল ৰুলছ। তাৰমানে ৰুলছ অনুসৰি আপোনালোকে আদাৰ এলাউঞ্চেছবিলাকো লাভ কৰিব। গতিকে ইনিচিয়েল ইডেন চেলাৰী এটা খুব ভাল এটা চেলাৰী পেকেজ আপোনালোকে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা যদি যাওঁ, মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট পাছ কৰি হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্ট ছায়েন্স কমাৰ্চৰ পৰা গ্ৰেজুৱেট হ'লেও হৈ যাব, বা BTech যদি কৰিছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। বেচেলাৰ অফ অপট'মেট্ৰি যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। বেচেলাৰ অফ ফিজিঅ'থেৰাপি কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব। তাৰমানে এনি কাইণ্ড অফ বেচেলাৰ ডিগ্ৰী ইয়াতে একচেপ্টেবল হ'ব। Next, preference will be given candidates having bachelor degree in science, commerce, biology or chemistry as one of the subject. আৰু সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব যিসকলৰ নেকি BSc আছে, বা BCom আছে, বা বায়'লজিৰ পৰা কৰিছে, বা কেমেষ্ট্ৰিৰ পৰা তেওঁলোকে BSc ডিগ্ৰীটো লৈছে, তো তেওঁলোকক কি কৰা হ'ব, তেওঁলোকক প্ৰিফাৰ কৰা হ'ব। গ্ৰেজুৱেশ্যন উইথ ইকনমিক্স এজ ওৱান অফ দ্য ছাবজেক্ট, আৰু ইকনমিক্স যদি এটা ছাবজেক্ট হিচাপে আছে দেন আপুনি এলিজিবল হ'ব। ঠিক আছে, বুজি পাইছে এইখিনিকে? নেক্সট ইয়াতে তেওঁলোকে উল্লেখ কৰিছে, কি উল্লেখ কৰিছে চাওক, কেণ্ডিডেট মাষ্ট
possesses a minimum 6 month diploma থাকিব লাগিব certificate in computer proficiency from a government recognized institute. Candidates should have good communication skills in Assamese, Hindi and English. তাৰমানে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰীটো থকাৰ লগতে আপোনালোকৰ 6 মন্থৰ এখন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আপোনালোকৰ গুড কমিউনিকেশ্যন থাকিব লাগিব অসমীয়া হিন্দী আৰু ইংলিছ জনা হ'ব লাগিব এক্সপেৰিয়েন্স ইন ষ্টৰেজ ওৱেৰহাউছ অপাৰেশ্যনত আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট এজ লিমিটৰ কথা ক'বলৈ গ'লে 21 বছৰ মিনিমাম এজ যদি আপোনালোকে ইনেও আপোনালোকে বিএ পাছ কৰোঁতে 21 বছৰ আপোনালোকৰ সকলোৰে হৈয়ে যায় আৰু মেক্সিমাম এজ 38 ইয়াৰ্ছ আৰু এজ আপোনালোকৰ ক্যালকুলেট কৰা হ'ব 1 জানুৱাৰী 2026 ভিতৰত ঠিক আছে আৰু এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্নমেণ্ট ৰুলছ SC ST 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব age proof shall be determined strictly on the basis of the matriculation SSLC admit SSLC admitted আপোনালোকৰ যেটো ডেট অফ বাৰ্থ আছে তো হেতুকে আপোনালোকৰ ডেট অফ বাৰ্থ বুলি ধৰা হ'ব ঠিক আছে নেক্সট নো আদাৰ ডকুমেন্ট উইল বি accepted বেলেগ ডকুমেন্ট এজ এ বাৰ্থ সাৰ্টিফিকেট এজ এ আপোনালোকৰ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে একচেপ্ট কৰা নহব তাৰমানে মেট্ৰিকুলেশ্যন বা SSLC এডমিট বা সাৰ্টিফিকেট খনে ইয়াতে একচেপ্ট কৰা হ'ব এজ এ ডেট প্ৰুফ ইয়াতে এপ্লিকেশন ফিজ কথা ক'লে আপোনালোকে জেনেৰেল সকলে 500 টকা পেমেন্ট কৰিব লাগিব ইয়াতে OBC SC ST সকলে 250 টকা পে কৰিব লাগিব এবাৰ OBC কিনিক SC ST লৈ আহিলে কিন্তু জেনেৰেল কিনিক পুনৰ হলঠে কলে পেলালে তাৰমানে 500 টকা বাৰু যি নহওক এই বিভাজনটো আসলে নাইকিয়া হ'ব লাগে ফিজৰ ক্ষেত্ৰতে হওক বা ৰিজাৰ্ভেশনৰ ক্ষেত্ৰতে হওক নহয় জানো জেনেৰেল ক্যাটেগৰী লছলি বিলাক সদায় বা OBC ক্যাটেগৰী লছলি বিলাক সদায় এটো প্ৰবলেমৰ মুখামুখি হৈ আহিছে ঠিক আছে নেক্সট পেমেন্ট applications fee must be paid through demand draft আপোনাকে demand draftৰ থ্ৰুৱে দি applications pay কৰিব লাগিব drawn in your in favor of Assam State Warehousing Corporations payable at Guwahati from any national civil bank তাৰমানে আসাম ষ্টেট পে আপোনালোকে ডিমান্ড ড্ৰাফট এটা কাটি পানি পেমেন্ট কৰিব লাগিব how to apply applications must be submitted in prescribed format only downloadable from the official website এই ওয়েবসাইটৰ পৰা আপোনালোকে এপ্লিকেশন ডাউনলোড কৰি পানি আপোনালোকে প্ৰেসক্ৰাইব ফৰ্মেটত ফিল আপ কৰি পঠাব লাগিব duly fill application should be sent by speed or submitted by hand clearly superscribing the name আপোনালোকে পোষ্ট কৰিলে হ'ব এপ্লিকেশনখন নহলে আপোনালোকে যদি by hand দিব বিচাৰে তেতিয়াও আপোনালোকে দিব পাৰিব কিন্তু আপোনালোকে টপ অফ দা এনভেলপ আপোনালোকে খুব সুন্দৰকৈ লিখিব লাগিব এখিয়া to the managing director Assam State Warehousing Corporation এই গুটেখিনি আপোনালোকে লিখিব লাগিব লাষ্ট ডেট অফ দা অনলাইন এপ্লিকেশন 20 ফেব্ৰুৱাৰী আগতে আপোনালোকে দিব লাগিব ইনকমপ্লিট অৰ ইনকাৰেক্ট এপ্লিকেশন shall be rejected ইনকমপ্লিট আৰু ইনকাৰেক্ট যি এপ্লিকেশন থাকিব হেবিলাক ৰিজেক্ট কৰা হ'ব ডকুমেন্টস কি লাগিব SSLC এডমিট লাগিব পাছ সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব SSLC pass certificate marksheet লাগিব degree pass certificate marksheet লাগিব permanent resident certificate PRC লাগিব caste certificate লাগিব employment expense or registration card লাগিব diploma certificate লাগিব computer experience certificate লাগিব আৰু 2 copy photograph লাগিব ইয়াৰ লগতে candidate selection procedure candidate will be shortlisted based on the scrutiny of applications eligible candidate will be called for written test in interview the selection committee reserves the right to accept or reject any candidature at any stage তো এখিনি তেওঁলোকে ইয়াতে উল্লেখ কৰিছে জেনাৰেল ইনস্ট্ৰাকচনত তেওঁলোকে উল্লেখ কৰিছে canvassing directly or indirectly will lead to disqualification no TAD ইয়াতে provide কৰা হ'ব একো আপোনাক provide কৰা নহয় no TAD candidature is purely provisional subject to verification of documents গতিকে এই গুটেখিনি আপোনালোকে ডিটেইলছত মই কৈ দিলো আৰু সোনকালে আপোনালোকে যদি কোৱালিফিকেশন মিলিছে ডেফিনেটলি আবেদন কৰক আৰু ডেফিনেটলি আজিকালি সকলোৰে গ্ৰেজুৱেচন ডিগ্ৰীটো থাকে গতিকে আবেদন কৰিব ডেফিনেটলি পাৰিব নেক্সট এটা এডভাৰটাইজমেন্ট আছে হেতু আমি আলোচনা কৰিম ইয়াতে আপোনালোকৰ হে একেখন এডভাৰটাইজমেন্টে হয় আসাম ষ্টেট ওৱেৰহাউছ কৰ্পোৰেচনৰ পৰা ওলাইছে খালি ইয়াতে পোষ্টৰ নাম বেলেগ আছে টেকনিক্যাল এসিস্ট্যান্টৰ এটা পোষ্ট তিনিটা পোষ্ট আছে ইয়াতে আৰু ইয়াতে আপোনালোকৰ পে স্কেল 5200 বা 20000 টকা আৰু 3300 টকা আপোনালোকক গ্ৰেড পে প্ৰভাইড কৰা হ'ব ইয়াতো আপোনালোকে আবেদন কৰিবলৈ হলে গ্ৰেজুৱেট ইন সায়েন্স হ'ব লাগিব আৰু সায়েন্সৰ লগতে যদি আপোনালোকৰ বায়োলজি আৰু কেমিষ্ট্ৰি এজ সাবজেক্ট আছে তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব ক্যান্ডিডেট মাষ্ট প্ৰসেসেস মিনিমাম 6 মান্থ আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব গভ ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা লগতে আপোনালোকৰ গুড হ'ব লাগিব কমিউনিকেশ্যন স্কিল আসামিজ হিন্দী আৰু ইংলিছৰ এক্সপেৰিয়েন্স ইন ষ্টৰেজ আৰু ওৱেৰহাউছ থাকিলে আপোনালোকক ভাল হ'ব নেক্সট আপোনালোকৰ বয়সৰ সময়সীমা পূৰ্বতে কৈ অহাৰ দৰে একে পূৰ্বতে যিখিনি কৈ আহিলো গতিকে এইখিনি আৰু আলোচনা কৰি নাযাও
কাৰণ এই চিলেকশ্যন গোটেইখিনি একেই এপ্লিকেশ্যন ফিজো একেই পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট মুডটোৰ কথা ডিমাণ্ড ড্ৰাফ্ট সেইখিনি কথাটো আলোচনা কৰিলোঁ আৰু হাউ টু এপ্লাই ইয়াতে এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট অনলি ডাউনলোডেবল ফৰ্ম ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে বাই পোষ্ট কৰিব পাৰিব নহ'লে বাই হেণ্ডো ইয়াতে পঠাব পাৰিব টু দ্য মেনেজিং ডাইৰেক্টৰ এইটো এড্ৰেছত খুব সুন্দৰভাৱে পঠাই দিব আৰু 20 ফেব্ৰুৱাৰী তাৰিখ লাষ্ট ডেট মনত ৰাখিব গতিকে আজি 5 ফেব্ৰুৱাৰী অতি সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক ইয়াতে গোটেইখিনি চিলেকশ্যন প্ৰচিডিঅ'ৰ আৰু জেনেৰেল ইনষ্ট্ৰাকশ্যন গোটেইখিনি প্ৰায় একেই আছে গতিকে মই এইখিনি আৰু দুবাৰ আলোচনা নকৰোঁ কাৰণ ভিডিঅ'টো এনেই দীঘল হৈ যাব নহয় জানো গতিকে মই আশা কৰিছোঁ আপোনালোকে বুজি পালে এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ শৈক্ষিক যোগ্যতা কি লাগিব যদি আপোনালোকৰ শৈক্ষিক যোগ্যতাটো মিলিছে তো ডেফিনেটলি আপোনালোকে এই পদসমূহত আলোচনা কৰি লওক আবেদন কৰি লওক ইয়াৰ লগতে যদি ইগনো বিএডৰ কাৰণেই হওক বা অন্য ধৰণৰ বিএড ডিগ্ৰীৰ কাৰণেই হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে ডেফিনেটলি আপোনালোকে আমাৰ পৰা আমাৰ হেণ্ডিটেড নোটসমূহ ল'ব পাৰে যদি বিচাৰে আৰু যদি আপোনালোকে আমাৰ ক্লাছসমূহ চাব বিচাৰে তো আপোনালোকে কমেণ্ট কৰিব আমি ৰেগুলাৰলি ক্লাছ দিবলৈ চেষ্টা কৰিম বিশেষকৈ ইগনো বিএডৰ কাৰণে ইগনো বিএডৰ পোষ্টটো যিহেতু অসমত বহুত কম আছে আৰু আমাৰ কম্পিউটাৰ্ছ বহুত বাঢ়ি গৈছে গতিকে মই ভাবিছোঁ অকণমান ভাল ধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিবই লাগিব আৰু তাৰ কাৰণে আপোনালোকে খুব সুন্দৰভাৱে এক্সপেক্টেড কুৱেশ্যনসমূহ চাব লাগিব আৰু সেই এক্সপেক্টেড কুৱেশ্যনবোৰ যদি বিচাৰে আমি MCQ আকাৰত আপোনালোকৰ কাৰণে লৈ আহিম খালি আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু ভিডিঅ'টো যদি হেল্পফুল হৈছে বুলি ভাবিছে তো ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলকন টিভি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'